গোটেই মূল ঘটনাটো হৈছে যে এইটো অতি মৰ্মান্তিক আৰু বেদনাদায়ক ঘটনা যে একেটা পৰিয়ালৰ দুজন তিনিজনকৈ লোকৰ মৃত্যু ঘটিছে। প্ৰায় 12জন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে, 30জন ইনজিয়ৰ্ড হৈছে। যোৰহাট মেডিকেল কলেজৰ আমাৰ যিসকল আমাৰ ষ্টাফ আছে, আমাৰ ডক্টৰ ষ্টাফে কওক, নাৰ্ছ ষ্টাফ কওক বা টেকনিকেল ষ্টাফ কওক, সেইসকলে যথেষ্ট যুদ্ধকালীন গতিত তেখেতৰ ৰিকভাৰী কৰিবৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু কথাটো হৈছে যে মূল কথা হৈছে যে এনেকুৱা ঘটনা যাতে আগলৈ আৰু ভৱিষ্যতে কেতিয়াও নহওক, এইটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যিসকলৰ মৃত্যু হ'ল তেখেতসকলৰ আত্মাৰ সদ্গতি লাভ কৰক, মই ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। মূল কথা হৈছে যে ঘটনাটো কিয় হ'বলৈ পালে এইটো এনকুৱাৰী দিব। এতিয়া দেখিছোঁ পৰিবহণ বিভাগৰ মন্ত্ৰীয়ে এনকুৱাৰী দিছে। পৰিবহণ বিভাগৰ মন্ত্ৰীয়ে কিছুমান এনকুৱাৰী নামত এনকুৱাৰী হয়, কিন্তু ৰিজাল্ট একো নাহে। আমি সেইটো তেনেকুৱা যাতে নহয়। মূল কথাটো হৈছে যে এই যে ৰাস্তা, এই যে 4 লেন নিৰ্মাণ কৰাৰ নামত এতিয়া যে ৰাইজে আজি বছৰ বছৰ ধৰি জীয়াটো ভুগি আছে। তিয়কৰ পৰা ডিব্ৰুগড়লৈ যাব নোৱাৰা অৱস্থা, প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত। গতিকে যোৱাকালি যিটো বালিজানত ঘটনা ঘটিছে সেইটোত শুনিছোঁ ৰাস্তাৰ কাৰণেই হৈছে। গতিকে যদি সেইটোৱে হয় তেতিয়াহ'লে যদিও এইটো আমাৰ হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ অধীনত, কিন্তু এইটো চৰকাৰতো বাহিৰত নহয়, চৰকাৰ অনিয়ন্ত্ৰিত নহয়, চৰকাৰ নিয়ন্ত্ৰিত এটা বস্তু। চৰকাৰে অসম চৰকাৰে এই ক্ষেত্ৰত চোৱা চিতা কৰিব লাগে যে কেন্দ্ৰীয় চৰকাৰৰ এটা ডিপাৰ্টমেণ্ট হ'লেও অসমৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গড়কাপ্তানি বিভাগৰ দায়িত্বত আছে, তেখেতেও অন্ততঃ এই ক্ষেত্ৰত যদি কেন্দ্ৰীয় চৰকাৰৰ কথা পাতি কিছু খৰতকীয়া কৰে, বিষয়াসকলক আমাৰ ঠিকাদাৰসকলক যদি টানি ধৰে, যদি আমি অসম চৰকাৰে জবাবদিহি কৰে তেতিয়া ডেফিনেটলি খৰদৰ কৰিব। কিন্তু অসমৰ ৰাইজক এতিয়া তেওঁলোকে কোনো ধৰণে গণ্যই কৰা নাই, যাৰ কাৰণে আজি ৰাইজে জীয়াটো ভুগি আছে। লগতে আপুনি চাওক, আজি কিছুদিনৰ আগতে এই আমাৰ গুৱাহাটী টাউনৰ গুৱাহাটী চিটিৰ মাজত, মহানগৰীৰ মাজত এই যে গাঁত খান্দি থোৱা এটা গাঁতত পৰি এজনী উদীয়মান ছোৱালীৰ মৃত্যু হৈছিলে। আজি যোৱা মাহত আজি এমাহ হোৱাই নাই, এই যোৱা মাহতে এজন কিশোৰ বুঢ়াগোহাঁই বুলি এজন উদীয়মান যুৱক, আমাৰ তিয়কৰ, তেওঁ আমাৰ টয়টা ডিলাৰত চাকৰি কৰে, লাডৈগড়ত তেওঁ এই ৰাস্তাৰ কাৰণে এক্সিডেণ্ট হৈ মৃত্যু সাৱটি লৈছে। এনেকুৱা অগণন ঘটনা ঘটি আছে। গতিকে এই ঘটনাবিলাক আমাৰ কিমান ঘটি থাকিব? যি মাতৃৰ বুকু সোধা হৈ গৈছে সেইসকল মাতৃহে বুজি পাইছে। গতিকে মূল কথাটো হৈছে যে এই ৰাস্তাখিনি বনাবৰ কাৰণে অসম চৰকাৰে জোৰদাৰ গতিৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু অলপ কঠোৰ হওক। লগতে মই এইটো কথা কৈছোঁ যে আজি মই এইখন মেডিকেল কলেজলৈ আহিছোঁ কাৰণে কৈছোঁ যে মেডিকেল কলেজ বনাইছে, চবতে কেৱল বিল্ডিং বনাইছে, য'তে গৈছে শ কোটি ঘোষণা কৰিছে, ঠিকাদাৰ সৃষ্টি কৰিছে কমিশ্যনৰ লালচত। তাৰ বাহিৰে কিন্তু মেডিকেল কলেজত না উপযুক্ত ক'ৰবাত ডক্টৰ আছে, কেইটামান ক্ৰিটিকেল বেমাৰৰ ডক্টৰ নাই, প্লাছ ইকুইপমেণ্টছ নাই। এতিয়া যোৰহাট মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ, আপোনালোকে খবৰ লওক, আমাৰ তেজপুৰ মেডিকেল খবৰ লওক আপোনালোকে। তাত আজি MRI মেচিন বেয়া, স্কেনিং মেচিন বেয়া। এতিয়া এই গাঁৱৰ যিবোৰ সৰ্বসাধাৰণ মানুহ আহে, এইবোৰ মধ্যবিত্ত লোকসকলে বা তলৰ আমাৰ নিম্ন বৰ্গৰ আমাৰ যিটো সাধাৰণ জনতা ইয়ালৈ আহে, তেওঁলোকে যেতিয়া গাঁঠিৰ ধন ভাঙি যদি বাহিৰত হাজাৰ টকা দি কৰিব লগা হয়, ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয়ে একো হ'ব নোৱাৰে। গতিকে আমি আৰু আজি বিল্ডিং বনাইছে কাৰণ ঠিকাদাৰ সৃষ্টি নকৰিব। মূল কথাটো হ'ল অন্ততঃ ডক্টৰক উপযুক্ত অনাৰিয়াম দিয়াৰ ব্যৱস্থা কৰি অন্ততঃ কিছু ডাক্তৰ অসমত ভাল ডাক্তৰ ৰখাৰ ব্যৱস্থা কৰিব পাৰে নেকি চৰকাৰে চিন্তা কৰক। আৰু হস্পিটেলবিলাকত ইকুইপমেণ্টছবিলাক দিয়ক। কেৱল বিল্ডিং ঠিকাদাৰ সৃষ্টি কৰি কেৱল বিল্ডিং বনাব নালাগে, আমাক উপযুক্ত সম্পূৰ্ণ ফুল ফ্লেজড মেডিকেল কলেজ লাগে। আৰু সেইকাৰণে অকল চৰকাৰে কিছু কৰক। আমি আশা কৰিম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো স্কিমত 1000 কোটি 2000 কোটি ঘোষণা কৰি আছে, ঋণটো শ কোটি টকা লৈ আছে, হিতাধিকাৰী সৃষ্টি কৰি আছে। গতিকে ঋণ অলপ আৰু অলপ 1000 কোটি লৈ আছে দেখোন। তাতকৈ মেডিকেল কলেজলৈ লৈছোঁ বুলি 2000 কোটি বা 1000 কোটি লৈ গোটেইকেইখন মেডিকেল কলেজ ইকুইপমেণ্টবিলাক কিনি ঠিক কৰি পেলাই ফুল ফ্লেজড কৰি দিয়ক, সেই জনতা হৈ যাব। এনেই লৈয়ে আছে, প্ৰায় 1.5 লাখ কোটি টকা পালেগৈ, আৰু 2 লাখ বাঢ়িব, 2000 বাঢ়িব কোটি, কি আপত্তি আছে? বা 1000 কোটি বাঢ়িব, লওক মেডিকেল কলেজৰ কাৰণে লওক 1000-1500 কোটি টকা ধাৰলৈ চৰকাৰে ৰেভিনিউ অৱস্থা যদি বেয়া, তেতিয়াহ'লে সেইখিনি দি পেলাই কমচে কম মেডিকেল কলেজখন ফুল ফ্লেজড কৰক। তেতিয়া সাধাৰণ জনতা সকাহ পাব। এহাতেদি হিতাধিকাৰী সৃষ্টি কৰিছে, অনহাতেদি কিন্তু সাধাৰণ জনতা জীয়াটো ভুগিছে। 1200 টকা হয়তো অৰুণোদয় দিছে, কিন্তু ইয়াত আহি পেলাই যেতিয়া ওলাই পেলাই বাহিৰত যেতিয়া কোনোবা এখন আপোনাৰ ডায়েগনষ্টিক চেণ্টাৰ যেতিয়া এক্সৰে কৰিবলৈ গৈছে, স্কেনিং কৰিবলৈ
গৈছে 2000 MRI কৰিবলৈ গৈছে 7,000 3,000 2,000 ওলাই গৈছে গতিকে তেনেকুৱা কেইবাটাও অৰুণোদয় ওলাই গৈছে গতিকে অৰুণোদয় দিয়াৰ চিন্তা কিন্তু এইখিনি কৰক তেতিয়া কিন্তু যদি মানে ফুল ফ্লেজড মেডিকেল কলেজ কৰক লাগিলে আৰু 1,000 ধাৰ লওক 1,000 ধাৰ লওক মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটো আমাৰ ছাপোৰ্ট থাকিব একো কথা নাই কিন্তু মেডিকেল কলেজত ফুল ফ্লেজড কৰক মুখ্যমন্ত্ৰীয়ে প্ৰায় দেখিবলৈ পোৱা যায় হেলিকপ্টাৰ এইটো কথা কৈছোঁ অলপ চাওক মই মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম যে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাইজৰ স্বাৰ্থত কিছু সময় যাব তেখেতৰ কিছু সময় যাব বা কিছু কষ্টও হ'ব আৰু তেখেতে কষ্টও হ'ব আৰু গাড়ীৰে গ'লে যথেষ্ট ব্যস্ততাৰ মাজত থাকে গতিকে মই এই কথা কৈছোঁ কমচে কম এদিন উজনি অসমলৈ গাড়ীৰে আহক তেতিয়া বিষয়বিলাকে দৌৰি লাগিব ৰাস্তাটো কিছু ইম্প্ৰুভ আৰু নিজ চকুৰে প্ৰত্যক্ষ কৰক ৰাস্তাৰ অৱস্থা কাৰণ মাননীয় মুখ্যমন্ত্ৰী দুখ নাই কাৰণ তেখেতে হেলিকপ্টাৰত ঘূৰি ফুৰে হেলিকপ্টাৰ ওপৰৰ পৰা যায়গৈ কাৰণে তলখন দেখিবলৈ মিচিন যেন লাগে ওপৰতে যেতিয়া গুচি যায় তলখন বৰ ধুনীয়া লাগে ন দেখিবলৈ গোটেই একদম ফুলনি বাগিচা যেন লাগে সেইকাৰণে ফুলনি বাগিচা হৈ আছে বুলি ভাবিছে সুন্দৰ মানে নদন বদন হৈ আছে বুলি ভাবিছে গতিকে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ এবাৰ কমচে কম তেখেতে এই বাই ৰোড যাওক যাতে অসমৰ ৰাইজে আমাৰ উজনিৰ ৰাইজে সকাহ পায় মই এইটো আৰু কাটৰভাৱে তেখেতে অনুৰোধ কৰিছোঁ